ড্ৰাগছৰ বিৰুদ্ধে পূৰ্বতকৈ কঠোৰ হৈছে মৈৰাবাৰী আৰক্ষী। মৈৰাবাৰী ৰেলৱে কলনীৰ পৰা দৌৰাই দৌৰাই ধৰিলে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক। মৈৰাবাৰীৰ অলিয়ে গলিয়ে ড্ৰাগছৰ সৰবৰাহ কৰা আৰু ড্ৰাগছ আসক্ত লোকসকলৰ বাবে আহি পৰিছে বেয়া দিন। হয়, জিলাখনৰ লগতে মৈৰাবাৰী আৰক্ষীও পূৰ্বতকৈ অধিক সষ্টম হৈছে ড্ৰাগছ বিৰোধী অভিযানত। আজি সন্ধিয়া মৈৰাবাৰী ৰেলৱে কলনীৰ পৰা আৰক্ষীৰ এটা অভিযানকাৰী দলে 4টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে বৰথল কছাৰী গাঁৱৰ মুস্তাফিজুৰ ৰহমান আৰু হাতীমুৰীয়া গাঁৱৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। দুয়োকে ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে দুজন ডাক ব্যৱসায়ীক কৰায়ত্ব কৰিছে। তাৰ বাবে মৈৰাবাৰী আৰক্ষী বিভাগক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ মৰিগাঁও জিলাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগতকৈ কঠোৰ হৈছে মৈৰাবাৰী আৰক্ষী। আৰু এই ড্ৰাগছ ড্ৰাগছৰ কাৰণে মৈৰাবাৰী অঞ্চলত যিবিলাক ড্ৰাগছৰ কাৰণে মৈৰাবাৰীত বিভিন্ন ধৰণৰ চুৰি কাৰ্য, বিভিন্ন অপৰাধমূলক কাম চলি আছে। এই ড্ৰাগছ নিৰ্মূল হ'ব লাগিব। নিৰ্মূল কৰাৰ কাৰণে আমিও আৰক্ষী প্ৰশাসনৰ লগত আমি যিমান পাৰোঁ